মহিলাক লাখ কোটি কাৰ্যকৰী বিকশিত আজি ধেমাজিৰ বাবে এটা আনন্দৰ দিন। একেলগে 32,800 মহিলাই 10,000 টকাকৈ লাভ কৰিব আৰু এই মহিলাসকলে ভৱিষ্যতে 25,000 আৰু 50,000 টকাৰ দ্বিতীয় আৰু তৃতীয় কিস্তিও পাব যদি এই টকাৰ সৎব্যৱহাৰ হয়। আগন্তুক বিধানসভা সন্মুখত আছে, এই মুহূৰ্তত আপোনালোকৰ যিকেইটা অসম গণ পৰিষদ আৰু অন্যান্য দল আছে তেওঁলোকৰ চিট শ্বেয়াৰিঙৰ কথা কিবা আমাৰ 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ গোটেইখিনি হৈ যাব। যোৱাকালিও ৰাতি মই কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তাত গৈছিলোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মোৰ লগত আছিলে। তাৰ আগতে প্ৰমোদ বড়ো ডাঙৰীয়ায়ো গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছে। যোৱাকালি AGPৰ সভাপতি অতুল বৰাৰ লগতো মই বহুত দীঘলীয়াকৈ কথা পাতিছোঁ। আমাৰ কথা বতৰা চলি আছে আৰু সুন্দৰ কৰি আসন বিতৰণ হৈ যাব, কোনো অসুবিধা নাই। শেহতীয়াকৈ অখিল গগৈ এটা অভিযোগ আনিছে যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ এইটো আমাৰ দায়িত্ব যে যদি কোনোবা সন্দেহজনক নাগৰিক আছে, প্ৰত্যেক ভাৰতীয় নাগৰিকে 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ ফৰ্ম ফিল আপ কৰি কমপ্লেইন কৰিব পাৰিব। কিন্তু কমপ্লেইন কৰিলে নামটো কটা নাযায়, তেওঁলৈকে নটিচ যাব, তেওঁ নটিচৰ উত্তৰ দিব পাৰিব। গতিকে প্ৰতিটো ৰাজনৈতিক দলে BLA এপইণ্টমেণ্ট কৰে যাতে ভোটাৰ তালিকা সংশোধনীত সহায় কৰিব পাৰে। কোনোবা মানুহ মৃত্যু হৈছে, তেওঁৰ নামটোতো কাটা যাবই লাগিব। কোনোবা মানুহৰ 2 জেগাত নাম আছে, গুৱাহাটী ধেমাজিত, এটা নাম কাটা যাব লাগিব। নহ'লে ৰাহুল গান্ধী আহি এইটোৱে প্ৰেছ কনফাৰেন্স কৰিব যে 2 জেগাত নাম আছিলে বুলি। সেইকাৰণে শুদ্ধ ভোটাৰ তালিকা সকলো ৰাজনৈতিক দলৰ দায়িত্ব। মইতো কংগ্ৰেছকো আহ্বান জনাম যে আপোনালোকেও যদি কোনোবা মৃত মানুহৰ নাম ভোটাৰ লিষ্টত আছে, আপোনালোকেও নামবিলাক কটোৱাত চৰকাৰক সহায় কৰক। কিন্তু প্ৰত্যেক ইলেকশ্যনতে নতুন মুখে অগ্ৰাধিকাৰ পায়েই। তেখেতে যিটো অভিযোগ আনিছে যে বিজেপিৰ এজেণ্ডা হিচাপে লৈছে বুলি বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। নহ'লে আমি ইমান দিন কি কৰিলোঁ যে বাংলাদেশী নাম ভোটাৰ তালিকাৰ পৰা কাটা যাব লাগে, বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে, এইবিলাকতো আমাৰ এজেণ্ডা। এইটোতো আৰু লুকাবলগীয়া কি আছে? আৰু যাতে অবৈধ মিয়াৰ নাম ভোটাৰ লিষ্টত নাথাকে, এইটো চোৱাটো আমাৰ দায়িত্ব হয় নে নহয়? অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে, এইটো চোৱাটো আমাৰ কাম হয় নে নহয়? এইবিলাকতো আমাৰ দায়িত্বই। আৰু এইবিলাক কাম কৰিবৰ কাৰণেতো মানুহে আমাক ভোট দিছিলে। তিনি গগৈৰ কথাটো একেলগে, তিনি গগৈ যি একেলগ হৈছে আমাৰ লগতো বহুত গগৈ আছে। ইলেকশ্যনৰ টিকটত দেখিব আমাৰ গগৈৰ সংখ্যা বেছি হ'ব। ধন্যবাদ।